ৰাজ্যৰ এগৰাকী বিশিষ্ট ব্যক্তি, অসমৰ সাংস্কৃতিক জগতখনৰ কাৰণে জীয়াই থকা, অসমৰ সাংস্কৃতিক চিন্তা ভাৱনাক তেজত কঢ়িয়াই লৈ ফুৰা এগৰাকী ব্যক্তি শ্যামকানু মহন্তৰ ৰঙালী বুলি অনুষ্ঠানটোত বাউন্সাৰ এজন জুবিন অনুৰাগীক দাঙি উঠাই নিছে আৰু তাক লৈ সাংঘাতিক চৰ্চা চলিছে আৰু সেই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। আমাৰ কথাটো হ'ল, যি কৰিছে ভালেই কৰিছে, এইকাৰণে কৰিছে, এইবিলাক নহ'লে ইমান ডাঙৰ অনুষ্ঠানৰ বাকী মৰ্যাদা কি থাকিল? ইমান বিশাল অনুষ্ঠান কৰে এওঁলোকে, ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা লাখ লাখ টকা লৈ এওঁলোকে অসমীয়া সংস্কৃতিৰ কাৰণে ইমান কষ্ট কৰে। তাতে যদি কোনোবা সাধাৰণ জনতাই জুবিন কেতিয়া আহিব বুলি প্ৰশ্ন কৰে, কিয় তেওঁক দাঙি নিদিব? গতিকে এই ভিডিঅ'টো আপোনালোকে চাইছে, দেখিছে। মই আকৌ এটা বেলেগ ভিডিঅ' আপোনালোকক দেখুৱাম আৰু সেই ভিডিঅ'টোতো আপোনালোকে দেখিব আচলতে বাউন্সাৰ আৰু জুবিন গাৰ্গৰ সম্পৰ্ক কেনেকুৱা, বা বাউন্সাৰ আৰু এই শ্যামকানু মহন্তৰ দৰে বিশিষ্ট লোকসকলৰ সম্পৰ্ক কেনেকুৱা, তেওঁলোকে কেনেকৈ সাধাৰণ মানুহখিনিক মানে কণ্ট্ৰল নিয়ন্ত্ৰণ কৰি ৰাখে। আৰু এই কথাবোৰ আমি এইকাৰণে কৈছোঁ, বৰ্তমান সময়ত এই যে ব্যৱসায়ত পৰিণত হৈছে অসমৰ সাংস্কৃতিক জগতখন, সাংস্কৃতিক ক্ষেত্ৰখন, অসমৰ সংস্কৃতিসমূহ, আৰু এই বেপাৰৰ আঁৰত যে চূড়ান্ত মুনাফাধাৰী একাংশ সুবিধাবাদী লোকে সাধাৰণ জনতাক পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে, তাৰ অন্য উদাহৰণ আৰু বেলেগকে দিব নালাগে। এই ভিডিঅ'টো চোৱাৰ পিছত এই ভিডিঅ'টো চাওক, পুৰণা ভিডিঅ', মোৰ সাংবাদিক বন্ধু দীপাংকৰ বৰুৱাৰ পৰা সংগ্ৰহ কৰা হৈছে। চাওক কেনেকে মানে জুবিন গাৰ্গে গান গাই আছে, আৰু জুবিন গাৰ্গে গান গাই থকাৰ সময়তে এগৰাকী অনুৰাগীয়ে আহি তেওঁৰ ভৰিত ধৰিছে, সেৱা কৰিছে। কি অপৰাধ কৰিছিল? সেৱাহে কৰিছিল। তাত এই পোহনীয়া চামচাধাৰী একাংশ বাউন্সাৰ জাতীয় লোকে কেনেকে দাঙি নি দলিয়াই দিছে চাওক। এয়া হ'ব লাগে নেকি? এগৰাকী অনুৰাগীৰ ক্ষেত্ৰত এনেকুৱা এটা নিষ্ঠুৰ কাম কৰাৰ পিছত কিয় বিষ্ণু ৰাভাক গুৰু হিচাপে মানি লোৱা আমাৰ শ্ৰদ্ধেয় জুবিন গাৰ্গ ডাঙৰীয়াই কোনো ৰিয়েক্ট নকৰিলে? কিয় হাত নিদিলে? চাওক ভিডিঅ'টো চাওক। আমি কোৱা নাই, আমাৰ কোনো আক্ষেপ নাই, আমাৰ শত্ৰুতা নাই, আমাৰ কোনো হিংসা নাই। আমি ক'ব খুজিছোঁ এগৰাকী শিল্পীৰ দায়িত্ব কি হ'ব লাগিছিল। গতিকে এনেকে চলি আহিছে এতিয়া। আকৌ চাওক কথাবোৰ, নিজে ভাবক কথাবোৰ। সেই জাগাত যদি আপুনি হ'লেহেঁতেন, আপুনি প্ৰাণ ভৰি ভাল পায় সেই মানুহজনক, সাংঘাতিক শ্ৰদ্ধা কৰে, আপুনি আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, যাৰ বাবে জুবিন গাৰ্গে গীত গাই থকা সময়খিনিত জুবিনক এবাৰ চুই চাবলৈ, সেৱা এটা কৰিবলৈ আপোনাৰ মন গ'ল, আৰু আপুনি মঞ্চলৈ গৈ জুবিনক সেৱা কৰিলে, আৰু এনেকৈ যদি আপোনাক দাঙি দলিয়াই দিয়া হয়, তাৰ পিছত আপোনাৰ মনৰ ভাৱ কি হ'ব, মনৰ প্ৰতিক্ৰিয়া কি হ'ব, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ কি বাৰ্তা যাব, নিজেই কথাবোৰ চিন্তা কৰক। গতিকে এই বাউন্সাৰ জাতীয় কাৰবাৰবোৰ এতিয়া কিয় শিল্পীসকলে লগত নিবলৈ আৰম্ভ কৰিছে, কিয় সাংস্কৃতিক অনুষ্ঠানত বাউন্সাৰৰ প্ৰয়োজন হয়, এই কথাটো কিন্তু ভাবিবলগীয়া। কিয় এই পৰিৱেশ হ'ল? মানে মদ খাই উদ্ভাণ্ডালি কৰে কাৰণে নেকি, নে কি? বিয়াগম সংগঠন এটাৰ তত্বাৱধানত আয়োজিত সাংস্কৃতিক অনুষ্ঠান এটাত এই বাউন্সাৰ নিয়োগ কৰাটো কি কথা? আগতে আমি শুনিছিলোঁ বাউন্সাৰ আপোনাৰ মদৰ দোকান, বাৰবিলাকত বাউন্সাৰ থাকে। বাৰত কোনোবাই মদ খাই হাল্লা কৰেতো, মানে নিয়ন্ত্ৰণ নোহোৱা হৈ যায়, পৰিস্থিতি বেলেগ ফালে যাব পাৰে, আৰু সেই সকলোবোৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বাউন্সাৰ লাগে। ডিস্কোত বাউন্সাৰ লাগে, ডিস্কোবিলাকত আভিজাত্যিক ডিস্কো, আপোনাৰ বাৰ নাইট ক্লাববিলাকত বাউন্সাৰ থাকে, য'ত বাউন্সাৰবিলাকৰ কাম হ'ল পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা। কিন্তু এই শ্যামকানু মহন্তৰ সাংস্কৃতিক অনুষ্ঠানত কিহৰ বাউন্সাৰ? কিয় লাগে বাউন্সাৰ? কি মানে? কি মানে? আপোনালোকে কি বাৰ্তা দিব খুজিছে? অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ টকা অনুদান লৈ আপোনালোকে অসমৰ কৃষ্টি সংস্কৃতি একাংশ নিৰ্দিষ্ট ব্যক্তিক লগত লৈ বিদেশলৈ গৈছে, বিদেশত অনুষ্ঠান পৰিৱেশন কৰিছে, আপোনালোকৰ সহযোগী বন্ধুসকলৰ সংবাদ মাধ্যমে সেইবিলাক প্ৰচাৰ কৰিছে, বাবা লৈছে, অসমীয়া সাধাৰণ জনতাই হাততালি বজাইছে, মুনাফা কাৰ হৈছে সেই কথাটো বাদ দিয়ক, সেই কথাটো বুজাই জনাই জানে। কিন্তু আমাৰ ক'ব লগা কথাটো হ'ল, এই পৰিৱেশটো যে এনেকে তলৰ ফালে লৈ গৈছে, পৰিৱেশটো যে অৱনমন কৰিছে সাংস্কৃতিক পৰিৱেশটো, তাৰ কাৰণে দায়ী কিন্তু আপোনালোকৰ দৰে একাংশ ব্যৱসায়ী। গতিকে ডিগি বেক্টৰ স্পষ্ট কথা, এই কথাবোৰ আপোনালোকে এৰাই চলক। কোনো সাংস্কৃতিক অনুষ্ঠানত বাউন্সাৰ ৰখাটো বাদ দিয়ক। বাউন্সাৰ ৰখাটো কেতিয়াও ক্ৰেডিট হ'ব নোৱাৰে, বাউন্সাৰ ৰখাটো কেতিয়াও ষ্টেটাছ চিম্বল হ'ব নোৱাৰে। গতিকে এই কথাটো চিন্তা কৰক, আপোনালোকে এইবিলাকক ষ্টেটাছ চিম্বল বুলিয়ে ভাবে। ধন্যবাদ।